পূজা বুলি এবাৰ একো প্লেনো নাই আৰু মন চনো একেবাৰে ফূৰ্তি নাই। পূজা বিশেষ বুলি এবাৰ আচলতে একোৱেই নাই। সেইকাৰণে এয়া মা ঘৰলৈ বুলি যাবলৈ ওলাইছোঁ। মা আচলতে অকলে আছে, সেইকাৰণে মাক আচলতে আমি ৰখিবলৈহে গৈছোঁ। ভাইটি নাই, ভাইটি গৈছে ফুৰিবলৈ। গতিকে মা অকলে থকা দেখি আমাকে মাতি দিলে, আমিও গৈছোঁ মাৰ ওচৰলৈ বুলি আৰু এয়া মিঠাই চিঠাই লৈ ল'লোঁ। এয়া যাবলৈ ওলাইছোঁ আৰু পূজা আৰম্ভ হৈছে যদিও একেবাৰে সেমেকা। আচলতে মনবোৰ সকলোৰে সেমেকি আছে আৰু ইমান এটা ডাঙৰ ঘটনা ঘটি গৈছে। আৰু শেষত এটাই প্ৰাৰ্থনা জনাম যে জুবিন দাই ন্যায় পাওক, যিসকল দুখী তেওঁলোকে কঠোৰতম শাস্তি পাওক, সেইটোৱে বিচাৰিম। আৰু যাওঁতে এয়া দেখিছোঁ যে অলপ অলপকৈ পূজাৰ আয়োজন আৰম্ভ হৈছে। দেৱী পাতত তুলিছে আৰু এইবোৰ অলপ অলপকৈ দোকান পোহাৰবিলাকো আৰম্ভ হৈছে। আৰু আহোঁতে এইফালে গীতম আৰু ভাৰ্গীও দুইজনটা টোপনি গুচি গ'লগৈ আৰু আমি গৈ ঘৰ পালোঁগৈ। আৰু এয়া মায়ে গেট খুলি ৰৈ আছে। খাবলৈ লৈছোঁ চাহ। গুড মৰ্ণিং আৰু সকলোকে স্বাগতম জনাইছোঁ। কালি আহি পিনি আৰু হেৰি কৰা নহ'লে, ভিডিঅ' কৰা। হ'ব দিয়া, মই ধৰি আছোঁ। আজি আকৌ এতিয়া ৰাতিপুৱা শুই উঠিলোঁ মেলিলোঁ, এতিয়া চাহ খাবলৈ লৈছোঁ। গতিকে বাকীসকলক মই দেখাই দিছোঁ ৰ'ব। এইয়া আমাৰ এইগৰাকী আৰু এজন কি কৰি আছা বাৰু তুমি? গেঞ্জিটো টানি আছা আৰু আমি এতিয়া খাবলৈ লৈছোঁ চাহ। মেলাও দেৰি হৈছে বাৰু, এতিয়া 9টাই বাজিলে। একো খৰ ধৰ নাই কৰা আৰু লাহে ধীৰে কৰি আছোঁ। ঠিক আছে তেতিয়াহ'লে আমি চাহকাপ খাই লওঁ, আকৌ পুনৰ লগ পাই আছোঁ। এতিয়া আমি অথনি যে আপোনালোকক দেখাইছিলোঁ এইটো ৰাতিপুৱা চাহ। এতিয়া আকৌ একাপ চাহ খালোঁ, ব্ৰেকফাষ্ট কৰিলোঁ। এই খোৱা চাহবোৰ দেখাই থকা নাই আৰু কিন্তু দেখাই থাকিম। এতিয়া আকৌ একাপ চাহ বনালোঁ। এতিয়া শুই আছে, গীতমে খেলি আছে দেই কিবা কিবি। আমি যে চাহ খালোঁ, আমাৰ লগতে বিস্কুট চিস্কুট খালে কিবা। আৰু ভাৰ্গী শুই আছে। গতিকে মই ভাবিছোঁ এইখিনি সময়তে মায়ে আনি থৈছে, মাটন আনি থৈছে। আৰু মাটনটো মানে মই বনালে চবেই ভাল পায়, সেইকাৰণে মানে ৰাইজৰ দাবীত মই এতিয়া মাটন বনাবলৈ লৈছোঁ। আৰু ইমান ধুনীয়াকৈ মানে আমলখি লাগি আছে নহয়, মই আপোনালোকক দেখাম দেই। আমাৰ গছ নহয় বাৰু, আমাৰ ছাইডৰ যি ঘৰ তেওঁলোকৰ হয় গছজোপা। ইমান ধুনীয়াকৈ একদম ডাল ভৰি ভৰি আমলখি লাগি আছে দেই। মই দেখাইছোঁ আপোনালোকৰ ৰ'বা। এইজোপা ধৰিব পাৰিছেনে? দেখিছে ইমান আমলখি লাগিছে। এটা সময়ত আমলখি বহুত খাইছিলোঁ, মানে ইমান ভাল পাওঁ নহয় আমলখি খাই। আজিকালি খাওঁ আৰু খালি আগৰ হেৰিটো নাই মানে, তথাপি দেখি মনত পৰি গৈছে। গতিকে সেয়াই আৰু মই এতিয়া তেতিয়াহ'লে মাটনটো বনাই লওঁ, তাৰপাছতে আৰু ভাৰ্গী জলপানো বনাবলৈ আছে। গতিকে সেই দুটা কাম মোৰ আছে, সেইকেইটা মই কৰি লওঁ। মই ভাত বনাই আছোঁ আৰু এজন আহি দেখিছে এটা হুইচেলটো খুলি দিলে। কেলৈ খুলি দিলা বাৰু তুমি? মই ভাত ক'ত বনাম এতিয়া? আৰু এইফালে মোৰ হৈ গৈছে মছলা। এতিয়া মাংসখিনি দি দিম আৰু হৈ যাব। ৰেচিপি নাই দিয়া আৰু কিমান আপোনালোকক ছাগলী মাংসকে বনাই দি দিম। সেয়া আৰু এতিয়া মাংস আছে, মাংসখিনি দি দিলে আৰু লাহেকৈ বনালে হৈ যাব। আৰু এইফালে ভাৰ্গীৰ কাৰণে মই জলপানো দি দিছোঁ। আজি তাইক অ'টছ দিম বুলি ভাবিছোঁ আৰু লগতে আপেল দি দিছোঁ। যদি পিউৰি বনাই তাক খুৱাই দিম। সেয়া আৰু এয়া প্ৰায় হৈছে। এতিয়া কুকাৰত দি দিম আৰু হৈ যাব। আমাৰ ভাৰ্গী গা চা ধুই জলপান চলপান খাই আজৰি আৰু এতিয়া টোপনি ধৰিছে। আৰু এইফালে আমাৰ হৈছে গীতম। এইফালে পোহৰলৈ আহা, আন্ধাৰত একো ওলোৱাই নাই তুমি। হাই কৈ দিয়া। হাই। সেয়া আৰু আমি আছোঁ এতিয়া কি কৰিবা তুমি? কি কৰিবা? বেজি খেলিবা। তাৰ ডক্টৰ ছেটটো লৈ আহিছে আৰু চবকে বেজি দি ফুৰিছে। ক'ত গ'ল তোমাৰ ডক্টৰ ছেটটো? দেখাই দিয়া। এইখন বিচনা দেখিছে, ল'ৰাই পানী পেলালে বেডশ্বীট আঁতৰাই থৈছোঁ। আৰু আমি দুইখন বিচনা জইন কৰি লৈছোঁ দেই, গোটেইকেইটা একেলগে হোৱাকৈ। আৰু এতিয়া গধূলি হৈছে আৰু আমি অকণমান এতিয়া ফুৰি আহোঁ। পূজা হৈ আছে কিন্তু পূজা মেলাত নোসোমাওঁ আৰু এনেই কিবা গ্ৰ'চাৰী শ্বপিং অলপ আছে। অঁ এজন ওলাই এতিয়া। হাই কোৱা। হাই। বিৰাট চখ হৈছে আজিকালি মানে ভিডিঅ'টো ওলোৱাৰ। অঁ বেবী ওলাইছে। অঁ বেবী হাতখন দি দিয়ে। বেবী হাই ক'ব নাজানো বেবী সৰু যে। সেয়া গতিকে অকণমান বজাৰ আছে, বজাৰ চজাৰ অলপ কৰি আহোঁ। যদি পাৰোঁ অকণমান পূজা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, কিন্তু আশা নাই। কাৰণ এতিয়া গোটেই টাউন ফালেতো ভিৰ হৈ আছে, এইফালেতো যাব নিদিব। সেইকাৰণে টাউনৰ বাহিৰে বাহিৰে যি পাৰোঁ আৰু অকণমান বজাৰ কৰি গুচি আহিম। ব'লক তেতিয়াহ'লে নাজিৰাত পূজা চাওঁগৈ। এইজনী ক'ব নোৱাৰা হৈছে গাড়ী দেখি। কি হ'ল? ব'লা যাওঁ আমি উঠো ব'লা।
কি ক'ত বহিবা আগত নে কি আইতাৰ লগত নে পাছত আগত বহিবা হা আইতাৰ লগত ইয়াতে বজাৰ দুটামান কৰি ল'ম বুলি ভাবিছোঁ খুজি যাবা বোলে এইখিনিৰ পৰা যাব মই আজি প্ৰথম আহিছোঁ ইয়ালৈ আগতে অহা নাই এই বস্তু যিখিনি বিচাৰি চাগে পাব তেনেকুৱা নিচিনা লাগিছে আমাৰ আছে বজাৰ অলপ চাই লওঁচোন বাৰু কি কি পাওঁ ইয়াত মাৰ আৰু দুটামান বস্তু ল'ব লগা আছিলে সেইখনত নাপালে গতিকে এখন বেলেগ এখনত দোকানত সোমাইছে আমি ৰৈ আছোঁ আমি নামি নগ'লোঁ আৰু তাতে মায়ে বস্তুকেইটা লৈ ল'লে আৰু তাৰপাছত যেতিয়া পূজাৰ মণ্ডপবিলাক দেখিছোঁ তেতিয়া মনটো অকণ ভালো লাগিছে ওলাই আহিলে আচলতে মনটো এনেকুৱা ভালেই লাগে পূজা কিন্তু যেতিয়াই জুবিন দাক ফটোখন দেখোঁ তেতিয়া মনটো আকৌ হয় যে কাৰ ফটো লাগি আছে আমি কাক ইমান সোনকালে তেওঁৰ নামৰ তলত শ্ৰদ্ধাঞ্জলি শব্দটো লিখিবলৈ আমি সাজু একেবাৰে নাছিলোঁ আৰু এয়া অকণমান পূজা বাহিৰৰ পৰাই চালোঁ আমি এয়া দেখিছোঁ ইমান ধুনীয়াকৈ সজাইছে সকলোৱে আৰু তাতে ক্ষীৰ দি আছিলে আমি ক্ষীৰো অকণমান খাই ল'লোঁ গীতমো এবাৰ অকণমান বুজা হৈছে তাক বোলে গাড়ী লাগে আৰু তাৰপিছতে তাক গ'লোঁ গাড়ী ভালকৈ চুজ কৰা কোনটো লাগিব এইখন লাগিব বাইক নালাগে বাইক নালাগে গাড়ী এখন লোৱা তুমি গাড়ী ভাল পোৱা গাড়ী এখন লোৱা পূজা বুলি ক'লে জিলেপি নহয় জানো জিলেপি নহ'লে পূজাটো কিবা আধৰুৱা ইনকমপ্লিট কেতিয়াও পূজাৰ জিলেপি আৰু সদায় মানে নহ'লে কিবা পূজাৰ লগত কম্বিনেশ্যনটোৱে কিবা মিল নহয় দেখাইছোঁ চোৱা কি খাইছা তুমি জিলিপি আমি এতিয়া খাই আছোঁ এওঁ চাহ একাপ খাইছে বাৰু মই চাহ এতিয়া খাব মন যোৱা নাই 9টা বাজিলে আৰু তেওঁলোকে ভাতেই খাব হ'ল মায়ে ভাত বনাই আছে আমি এতিয়া জেলেপি এটা খাই লৈছোঁ গতিকে মই ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু এয়া তাত পূজা ওচৰত লোৱা ফুড অলপ লাগি আছে ঠিক আছে বাৰু আজিলৈ আহিছোঁ তেতিয়াহ'লে বাই ভালে থাকক আৰু সকলোলৈকে পূজাৰ বহুত শুভেচ্ছা জনালোঁ দেই বাই